নমস্কাৰ, আজি হৈছে 8 আগষ্ট শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। যোৱাকালিৰ দিনটোত ডক্টৰ হীৰেণ গোহাঁয়ে মিয়াসকলৰ অভিযানৰ বিৰুদ্ধে মাত মাতিছিল, কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰথমটো প্ৰতিক্ৰিয়া। তেওঁ কৈছে যে মিয়া প্ৰেমক লৈ যিহেতু ডক্টৰ হীৰেণ গোহাঁয়ে কৰিছে মন্তব্য, কৈছে যে যি মানুহৰ জ্ঞান আৰু বুদ্ধি আছে তেওঁ এনে মন্তব্য কেতিয়াও কৰিব নোৱাৰে। এই মুহূৰ্তৰ খবৰ এছ পি অসম মিডিয়াৰ সমুদৰ্শকক। ডক্টৰ হীৰেণ গোহাঁয়ে ক'লে মিয়াসকল আমাৰ বন্ধু, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে। ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা কেতিয়াও ক'ব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ হেঁচা পৰিছে। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বয়সে কাকো ক্ষমা নকৰে, যিহেতু হীৰেণ গোহাঁইৰ বয়স হৈছে সেইকাৰণে এনে মন্তব্য কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৰিছে ডাঙৰ মন্তব্য। আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন মই কামনা কৰিছোঁ। কিন্তু যিয়ে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। আৰু হীৰেণ গোহাঁই ডাঙৰীয়াই যিধৰণে কৈছে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনিহে আমাৰ, কথাষাৰ শুনিও বেয়া লাগিছে, মই হজম কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। কোনোবা জ্ঞান আৰু বিবেক সক্ষম হৈ থকা লোকে এনে কথা কেতিয়াও ক'ব নোৱাৰে। মিয়াসকল আমাৰ বন্ধু বুলি মন্তব্য কৰিছিল হীৰেণ গোহাঁয়ে। আৰু মিয়াসকল খাঁটি অসমীয়া হোৱাৰ উপযুক্ত বুলি মন্তব্য কৰিছিল হীৰেণ গোহাঁয়ে। ইয়াক লৈ মুখ্যমন্ত্ৰী কৰিছে ডাঙৰ মন্তব্য। ডক্টৰ হীৰেণ গোহাঁইৰ মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, কৈছে যে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ডিভোটাৰক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে ৰাজ্যত অন্ত পৰিব ডিভোটাৰৰ সমস্যা। মুছলমানক বাদ দি সকলো ধৰ্মাৱলম্বী লোককেই প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ভোটাৰৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জনাইছোঁ খবৰ ৰাজ্যবাসীক। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ। মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। আৰু আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা যিসকল লোক আহিছে তেওঁলোকে নাপাব ভাৰতীয় নাগৰিকত্ব। আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিব্যুনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ। আৰু অসমত মুছলমানৰ লগতে হিন্দু, শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডিভোটাৰ আছে বুলি উল্লেখ কৰিছে। আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিভোটাৰক লৈ পুনৰ কৰিছে এক ডাঙৰ ঘোষণা। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত অসমত ডিভোটাৰৰ সমস্যা শেষ কৰা হ'ব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। আৰু মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰে পাব ভাৰতীয় নাগৰিকত্ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা। মিয়াৰ নাম নল'লে খাব নোৱাৰে, শুব নোৱাৰে, উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল নেমচুৰ বিটিআৰ সভাপতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা। মিয়াৰ নাম মুখত নল'লে তেওঁলোকে খাব নোৱাৰে, শুব নোৱাৰে। মিয়াৰ নাম মুখত নল'লে তেওঁলোকে খাব নোৱাৰে, শুব নোৱাৰে এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু তেওঁলোকে লাচিতৰ নামত সংগঠন খুলিছে। আমাৰ গাতো বাঘ হাজৰিকাৰ তেজ আছে বুলি মন্তব্য কৰিছে নেমচুৰ ফালৰ পৰা। আৰু চৰকাৰৰ উচ্ছেদক লৈ গৰজি উঠিল এইবাৰ নেমচুৰ বিটিআৰ সভাপতি। ৰাজ্যৰ সংখ্যালঘুক দমন কৰাৰ কোনো কাৰণতে চেষ্টা নকৰিব। উজনিৰ পৰা মিয়া খেতাক লৈ সৰব হৈছে বিটিআৰ নেমচুৰ সভাপতি হাফিজুল ইছলামে। আৰু সংখ্যালঘুক দমনৰ চেষ্টা কৰিলে নামনিত শৃংখল আৰু চিতুৰ প্ৰৱেশ নিষিদ্ধৰ হুংকাৰ নেমচুৰ। আমিও জানো যুদ্ধ কৰিবলৈ, কিন্তু আমি কলম আৰু কিতাপেৰে যুদ্ধ কৰিছোঁ। বিদেশীৰ নামত নিজৰ দেশত স্বদেশীক হাৰাশাস্তি কৰিব, এয়া হ'বলৈ নিদিওঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী
ৰাজ্যৰ একাংশ দল সংগঠনলৈ এক প্ৰকাৰ সকিয়নি সভাপতিগৰাকীৰ আৰু কেৱলমাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা। মিয়াৰ নাম মুখত নল'লে তেওঁলোকে খাব নোৱাৰে, শুব নোৱাৰে। তেওঁলোকে লাচিতৰ নামত সংগঠন খুলি লৈছে আৰু আমাৰ গাত বাঘ হাজৰিকাৰ তেজ আছে বুলি মন্তব্য কৰা দেখা গৈছে। আৰু চৰকাৰৰ উচ্ছেদক লৈ এবাৰ গৰজি উঠিল নেমচুৰ বিটাৰ সভাপতি হাফিজুল ইছলাম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ। কংগ্ৰেছ চৰকাৰ আহিলেই বিপদত পৰিব নিৰ্বাচন আয়োগ। কংগ্ৰেছ চৰকাৰ আহিলে বিপদত পৰিব নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ এবাৰ ৰাহুল গান্ধীৰ। শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ। অন্যথা বাছি নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থাৰ হুংকাৰ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে আৰু শাসনলৈ আহিলেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিৰোধী। আৰু এজন ব্যক্তি এটা ভোট হৈছে আমাৰ সংবিধানৰ ভেটি আৰু এজন ব্যক্তি এটা ভোটৰ ধাৰণাটো কিমান নিৰাপদ? উপযুক্ত লোকক ভোট দিবলৈ দিয়া হৈছেনে? প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। ভুৱা লোকক ভোটাৰ তালিকাত যোগ কৰা হৈছে নেকি? ভোটাৰ তালিকাখন শুদ্ধনে? কেইবাটাও মন্তব্য কৰিছে, লগতে প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। জনসাধাৰণৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। দেশত লাখ লাখ ভুৱা ভোটাৰ থকাৰ ভয়ংকৰ তথ্য ফাদিল ৰাহুল গান্ধীৰ। আৰু নিৰ্বাচনত ভোটাৰৰ সংখ্যাক লৈ বিজেপিয়ে দুৰ্নীতি কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। ভুৱা ভোটাৰৰ দ্বাৰা নিৰ্বাচনৰ ফলাফল সলনি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি হোৱাৰ চাঞ্চল্যকৰ অভিযোগ ৰাহুল গান্ধীৰ। মহাৰাষ্ট্ৰ হাৰিয়ানা নিৰ্বাচনত ভোট চুৰি হোৱাৰ চাঞ্চল্যকৰ অভিযোগ এবাৰ ৰাহুল গান্ধীৰ। কংগ্ৰেছ চৰকাৰ আহিলে বিপদত পৰিব নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ওলাই আহিছে দল সংগঠন। 48 ঘণ্টাৰ ভিতৰত সন্দেহজনক লোকে এৰিব লাগিব উজনি। মিয়াৰ বিৰুদ্ধে পুনৰ ওলাই আহিছে জাতি জনগোষ্ঠীয় সংগঠন। 48 ঘণ্টাৰ ভিতৰত উজনি ত্যাগ কৰিব লাগিব সন্দেহজনক লোকে। আৰু সোণাৰীত টাইপা আটাচু AJYCP সহ কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ। টাইপাৰ কৰ্মীক সন্দেহজনক লোকে আক্ৰমণ কৰিব বিচৰা কাৰ্যক লৈ গৰ্জনৰ সৃষ্টি হৈছে। বুধবাৰে টাইপা কৰ্মীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সন্দেহজনক লোক আৰু ঘটনাত জড়িত থকা দুৰ্বৃত্ত গ্ৰেপ্তাৰৰ দাবীত আজি উত্তাল প্ৰতিবাদ। অন্যথা 100 ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণা প্ৰতিবাদকাৰীৰ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰিলে এবাৰ প্ৰতিবাদকাৰীয়ে। সন্দেহজনক লোকক উচ্ছেদ কৰি নগাঁও ধুবুৰীলৈ পঠিয়ালেই নহ'ব। চৰকাৰে সন্দেহজনক লোকক চিনাক্ত কৰি খেদি পঠিয়াব লাগে বাংলাদেশলৈ। আৰু প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক হুংকাৰ জাতি জনগোষ্ঠীয় সংগঠনৰ। মিয়াৰ বিৰুদ্ধে পুনৰ ওলাই আহিছে জাতি জনগোষ্ঠীয় সংগঠন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ অন কেমেৰাত শৃংখল চলিহাক অপেন চেলেঞ্জ এজন শ্ৰমিকৰ। পাৰ যদি মোৰ দৰে কাম কৰি দেখা। ঐ শৃংখল চলিহা তোক মোৰ অপেন চেলেঞ্জ। এনেদৰে এতিয়া অন কেমেৰাত শৃংখল চলিহাক চেলেঞ্জ দিয়া পৰিলক্ষিত হৈছে। উজনিত মিয়া খেদা অভিযানৰ মাজতেই অন কেমেৰা শৃংখল চলিহাক অপেন চেলেঞ্জ মিয়াৰ। তই মোৰ এই কাম এমাহ কৰি দেখা, যদি কৰিব পাৰ তেন্তে মোৰ উপাধি কাটি ছাগল লিখিম বুলি মন্তব্য কৰিছে এজন মিয়া শ্ৰমিকে। আৰু মই চান্দাবাজ গুণ্ডাবাজ নহয়, মই শ্ৰমেৰে চেলেঞ্জ কৰিছোঁ। এই মন্তব্য এজন শ্ৰমিকৰ। আৰু উজনিত মিয়া খেদা অভিযানৰ মাজতেই অন কেমেৰাত শৃংখল চলিহাক অপেন চেলেঞ্জ এজন মিয়াৰ। তই মোৰ এই কাম এমাহ কৰি দেখা, যদি কৰিব পাৰ মোৰ উপাধি কাটি ছাগল লিখিম বুলি চেলেঞ্জ দিছে এইবাৰ শৃংখল চলিহাক এজন